এতিয়া বেদখল আৰু উচ্ছেদক লৈ ৰাজ্য তোলপাৰ লাগি থকা সময়ছোৱাতে গুৱাহাটী মহানগৰীৰ নাৰেংগীত এতিয়া প্ৰৱেশ কৰিছে সন্দেহজনক নাগৰিকে নাৰেংগীৰ শান্তিনগৰত এতিয়া সন্দেহজনক নাগৰিকে প্ৰৱেশ কৰিছে আৰু লগতে নিখাৰ ভিতৰতে ঘৰ সাজিছে আৰু এই শান্তিনগৰ নাম সলনি কৰি এতিয়া মিয়ানগৰ ৰাখিছে সন্দেহজনক নাগৰিকে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে বেদখল আৰু উচ্ছেদক লৈ ৰাজ্য তোলপাৰ লাগি আছে আৰু তিনি সময়ছোৱাতে ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে এইদৰে এতিয়া নাৰেংগীত দেখিবলৈ পোৱা গৈছে মহানগৰীৰ নাৰেংগীৰ শান্তিনগৰত এতিয়া সন্দেহজনক নাগৰিকৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে আৰু এইদৰে চৰকাৰী ভূমি বেদখল কৰি সন্দেহজনক নাগৰিকে নিখাৰ ভিতৰতে ঘৰ সাজি লৈছে এইদৰে সন্দেহজনক নাগৰিকে আৰু কেৱল ইমানেই নহয় ঘৰ মাদ্ৰাছা পৰ্যন্ত সাজি লৈছে আৰু লগতে আজি শান্তিনগৰ প্ৰৱেশ কৰিছে এই সন্দেহজনক নাগৰিকে শান্তিনগৰ নাম সলনি কৰি এতিয়া এই শান্তিনগৰ নাম ৰাখিছে মিয়ানগৰ পুনৰ উল্লেখ কৰিছোঁ ৰাজ্যত এতিয়া আসলে চৰকাৰী ভূমি বেদখলীকৃত ভূমি আসলে বেদখল মুক্ত কৰি থকা হৈছে উচ্ছেদক লৈ ৰাজ্য তোলপাৰ লাগি আছে তেনে সময়ছোৱাতে এতিয়া এইদৰে মহানগৰীৰ নাৰেংগীৰ শান্তিনগৰত সন্দেহজনক নাগৰিকৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে চৰকাৰী ভূমি বেদখল কৰিছে এইদৰে একাংশ সন্দেহজনক নাগৰিকে চৰকাৰী ভূমি বেদখল কৰি সেই ভূমিত নিখাৰ ভিতৰতে ঘৰ সাজি লৈছে আৰু কেৱল ইমানেই নহয় শান্তিনগৰৰ নাম সলনি কৰিছে এই সকল সন্দেহজনক নাগৰিকে শান্তিনগৰৰ নাম সলনি কৰি এতিয়া মিয়ানগৰ ৰাখিছে আৰু এই লোক আসলে এই সকল সন্দেহজনক নাগৰিকে শান্তিনগৰৰ নাম সলনি কৰি মিয়ানগৰ ৰখা বুলি জানিব পৰা গৈছে আৰু লগতে ধুবুৰী বৰপেটা দৰং আদি বিভিন্ন প্ৰান্তৰ পৰা জাকে জাকে আহিছে এই সন্দেহজনক লোকে আৰু এই জাকে জাকে অহা সন্দেহজনক লোকে নাৰেংগী ফৰেষ্ট গেট পথেৰে প্ৰৱেশ কৰি বন বিভাগৰ মাটি দখল কৰি গুৱাহাটীৰ মাজমজিয়াতে এইদৰে গঢ়ি তুলিছে মিয়ালেণ্ড সাজিছে ঘৰ সাজিছে মাদ্ৰাছা আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে খিলঞ্জীয়া যিসকল লোক আছে সেয়া লোকসকল এতিয়া অস্তিত্বৰ সংকটত পৰিছে মিয়া মুছলমানৰ এনেধৰণৰ আগ্ৰাসনত এতিয়া অস্তিত্বৰ সংকটত পৰিছে স্থানীয় থলুৱা খিলঞ্জীয়া লোক দক্ষিণ শান্তিনগৰ পথত অবাধে এইদৰে গঢ়ি উঠিছে চৰকাৰী ভূমি বেদখল কৰিছে আৰু এইদৰে মিয়ালেণ্ড গঢ়ি উঠিছে আৰু শান্তিনগৰৰ নাম সলনি কৰি দিয়া হৈছে শান্তিনগৰৰ নাম সলনি কৰি মিয়ানগৰ ৰখা হৈছে বুলি জানিব পৰা গৈছে মহানগৰীৰ নাৰেংগীত এইদৰে সন্দেহজনক লোকৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে নিখাৰ ভিতৰতে সন্দেহজনক লোকে ঘৰ সাজি লৈছে নিখাৰ ভিতৰতে নাম সলনি কৰিছে নিখাৰ ভিতৰতে শান্তিনগৰ নাম ৰাখিছেগৈ মিয়ানগৰ মাদ্ৰাছা পৰ্যন্ত সাজি লৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ধুবুৰী বৰপেটা দৰং আদি বিভিন্ন প্ৰান্তৰ পৰা এইদৰে সন্দেহজনক লোকে এইদৰে সেই স্থানত প্ৰৱেশ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ইয়াকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে সচেতন ৰাইজ এতিয়া উদ্বিগ্ন হৈ পৰিছে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কিয়নো বিভিন্ন প্ৰান্তত এতিয়া উচ্ছেদ চলি আছে আৰু উচ্ছেদ চলিব আগন্তুক সময়ছোৱাতো বিভিন্ন সময়ত আছতে চৰকাৰী জাননী পৰ্যন্ত জাৰি কৰা হৈছে নিৰ্দেশনা দিয়া হৈছে বাইক যোগে ঘোষণা কৰা হৈছে সেই স্থান ত্যাগ কৰিবলৈ গতিকে সেই সন্দেহজনক নাগৰিকে এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত অৰ্থাৎ নিখাৰ অন্ধকাৰটো তালি টোপোলা বান্ধি সেই সন্দেহজনক নাগৰিকে উচ্ছেদস্থলী ত্যাগ কৰিছে কিন্তু তাৰ পাছতে এই সন্দেহজনক নাগৰিকে এনেধৰণে বাহৰ পতা দেখিবলৈ পোৱা গৈছে সন্দেহজনক নাগৰিকে বিভিন্ন প্ৰান্তত এইদৰে অবাধে প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ হৈছে মহানগৰীৰ নাৰেংগীৰ শান্তিনগৰত এই সকল লোক প্ৰৱেশ কৰিছে আৰু নিখাৰ ভিতৰতে ঘৰ সাজিছে মাদ্ৰাছা সাজিছে আনকি ঠাইখনৰ নামো সলনি কৰিছে শান্তিনগৰ নাম সলনি কৰি মিয়ানগৰ ৰাখিছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে আৰু ইয়াকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ইয়াৰে সচেতন ৰাইজ ক'ৰ পৰা আহিছে মানুহবোৰ ক'ৰ পৰা আহিছে মানুহবোৰ ক'ৰ পৰা আহিছে এতিয়া ক'ৰ পৰা আহি পেলাই এতিয়া জাগা লৈছে আহি কি মানুহবিলাক মুছলিমো আছে হিন্দু আছে বড়ো আছে চবেই আছে শান্তিনগৰৰ যি দক্ষিণ শান্তিনগৰ সেই শান্তিনগৰৰ নাম সলনি কৰি মানে সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে এইসকল যিসকল আপোনাৰ স্থানীয় বাসিন্দা আছে কেনেদৰে অসুবিধাৰ সন্মুখীন হৈছে আৰু ক'ৰ পৰা মানুহবিলাক আহিছে এইটো চাওক এইটো এটা বিৰাট ডাঙৰ গেমছ বুলি কয় এইটো আচলতে 2000 চনৰ পিছত বিশেষকৈ আমি বহুবাৰ এই আমাৰ এই অঞ্চলৰ অসমীয়া যিখিনি মানুহ আছে থলুৱা মানুহ
আমি বহুবাৰ ইয়াতে তেওঁলোকক মিটিং আজাৰে কৈ যে তেওঁলোকক কৈছোঁ যে আপোনালোকে যি 4-5 ঘৰ মানুহ আছে কেতিয়াও মানুহ নবৰাব বা অযথা মানুহ আপোনালোকে নানিব কেতিয়াও। তেনেকুৱা স্থলত আমাৰ 2-3বাৰ তেওঁলোকে বহুত কিবা মানুহ আহে মৰিঘৰৰ পৰা আহে, ৰাতি আমি ইয়াত ধৰি থানাত চমজাই দিয়াও ৰেকৰ্ড আছে। বা তেনেকৈ ঈদৰ সময়ত গৰু মাংস কাটি ইয়াৰ পৰা চমৰা নিয়াৰ পিছতো আমি ধৰি ৰাইজে 8খন ৰাইজৰ ধৰি মিলি ইয়াত বিচাৰ ব্যৱস্থা কৰি তেওঁলোকক তেতিয়াও সকিয়নি দিয়া হৈছিলে। কিন্তু আজি যোৱা কেইবছৰমান ধৰি তেওঁলোকৰ তাত এনেধৰণে জনসংখ্যা বাঢ়িছে যেনে পৰুৱা এক ৰাতিৰ ভিতৰত এটা বাহাত কিমান মানুহ হ'ব পাৰে, তেনেকুৱা ধৰণৰ সৃষ্টি হৈছে। এটা ভয়াৱহ মানে এইটো চিন্তাৰ কাৰণ হৈ পৰিছে। এই দক্ষিণ হান্তিনগৰ অঞ্চলৰ পাঠ্যক্ৰম অঞ্চলেদি প্ৰথমতে তেওঁলোকে আচলতে এই ক্ষেত্ৰত গাঁওবুঢ়াও কিছু জড়িত আছে আমি জানাত, কাৰণ প্ৰথম গাঁওবুঢ়াই সেই মানুহখিনি বহাইছিল। 8-10 ঘৰমান মানুহ গাঁওবুঢ়াই পঠাইছিল। প্ৰায় আমাৰ পাঠ্যকৰী গাঁওবুঢ়া কি ক্ৰ আছিল, ভৰত চন্দ্ৰ ক্ৰ। কিন্তু তেখেতে সেইটো জ্ঞাত মানে অজ্ঞাত হৈ নাজানো সেই সময়ত তেওঁ সেই গোটেই পাহাৰ অঞ্চলত তেওঁৰ দখলত আছিল আৰু তেওঁ মানুহ 2-3 হাজাৰকৈ লৈ মানুহ বহাইছিল। কিন্তু কালক্ৰমত তেওঁলোকে পাঠ্যকৰী চাইডে এইটো সচেতন হৈ তেওঁলোকৰ ৰাস্তাৰ প্ৰায় ব্লক কৰি দিলে। দিয়াৰ পিছত এইটো ৰাস্তা যেতিয়া সুগম হ'ল আমাৰ এইফালৰ উঠি অহা ৰাস্তাত তেওঁলোকে ফৰেষ্ট গেটেদি আহিব ল'লে। আৰু ৰাতি আচৰিত কথা 10টাৰ পিছত এনেধৰণে মানুহ আহে, তেওঁলোকৰ কোন কি কাৰণত কি আহে আমি একো ধৰিব নোৱাৰোঁ। আৰু সিহঁতৰ আহিব দিনত শ্ৰমিক হিচাপে যাব, ৰাতি টানি টপলালৈ আহি সেই যে তেওঁলোকে ইয়াৰ পৰা নাযায় আৰু দুদিনমান তেওঁলোকৰ ঘৰতে ৰাখিব, কাৰোবাৰ ঘৰত ৰাখি লাহে লাহে মাটি একেবাৰে ল'ব। এতিয়া আমাৰ এই ক্ষেত্ৰত ফৰেষ্টৰ দায় আমি এইকাৰণে ক'ম, আমাৰ এই অসমীয়া চলোৱা যিখিনি মানুহ আছোঁ ইয়াত যদি আমি এডাল গছ কাটো ফৰেষ্টে মানে চিধাই আহি ধৰে। কিন্তু তেওঁলোকে আমি দেখুৱাই দিব পাৰোঁ তাত চেগুন গছ কাটি কাটি ঘৰ বনাইছে, তেওঁলোকে কিন্তু কেতিয়াও নকয়। ইয়াত কি মেনেজ কৰিছে নাজানো। এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিশেষ কৰি আমাৰ ফৰেষ্ট গেটতে থকা তেওঁলোকে সদায় দেখে, আমাৰ ইয়াত সাধাৰণ কিবা এটা হ'লেও তেওঁলোকে দৌৰি আহে। ইয়াত কোনোবাই থকা মাটিখিনি কাটিলেও তেওঁলোকে আহে, কিন্তু তাত মাটি কাটি গছ কাটি ঘৰ বনাইছে কিন্তু তেওঁলোকে নাহে। আৰু এইটো এটা সন্দেহযুক্ত, যিহেতু বাংলাদেশী মূলৰ মানুহ, তেওঁলোকে শুদ্ধ অসমীয়া ক'ব নোৱাৰে বেছি সংখ্যকে। ইয়াত আছে 2-4 ঘৰ অসমীয়া মুছলমান আছে, নথকা বুলি নকওঁ, কিন্তু তেওঁলোকৰ আলমতে তেওঁলোকে এইকাৰণে যায়, তেওঁলোকৰ আলমতহে এই মানুহখিনি আহিবলৈ সক্ষম হৈছে। কাৰণ এই বৰপেটা, ধুবুৰী, মঙলদৈ, দৰং, আমাৰ তেওঁলোকে ধুবুৰীৰ পৰা আগতে চেঙা, বখৰী এই চাইডৰ বিভিন্ন স্থানৰ চৰ অঞ্চলৰ পৰা বিশেষ কৰি তেওঁলোকে আৰু বিভিন্ন জেগাৰ পৰা আহি তেওঁলোকে ইয়াত বাস কৰি আছে। আৰু প্ৰত্যেকৰে নিজৰ ঘৰ আছে ক'ৰবাত নহয় ক'ৰবাত, কিন্তু ইয়াত আহি তেওঁলোকে বাস কৰি লাহে লাহে এইটো আমাক আগ্ৰাসন কৰিছে, যাৰ কাৰণে এতিয়া লাহে লাহে চোৰৰ সংখ্যা বাঢ়িছে। আমাৰ ইয়াত অলপতে ইয়াৰ পৰা স্কুটি এখন লৈ গৈছিলে, গতিকে আমি সেইটো ধৰিলোঁ। তেনেকৈ বিভিন্ন সময়ত চুৰ কৰা, মটৰ চুৰ কৰা, কিবা সৰু সুৰা চুৰ, কিন্তু আমি ধৰিব পৰা নাই ভালকৈ। এইটো এটা এই চুৰটো হৈছে তেওঁলোকৰ মূলৰ পৰাই, কাৰণ আমাৰ অসমীয়া মানুহৰ ইয়াত চুৰৰ সংখ্যা কোনো নাই, কিন্তু এই বাংলাদেশী মূলৰ অচিন মানুহখিনি আহিয়ে আমাৰ ইয়াত বিভিন্ন ৰাস্তা কৰিছে। আৰু আমি দেখুৱাইছোঁ যে আমাৰ থলুৱা অসমীয়া মানুহখিনিৰো এটা বিপদৰ সংকেত অনুভৱ কৰিছোঁ। ইয়াত যিখিনি মানুহে সন্দেহজনক যিবোৰ নাগৰিক, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।